নমস্কাৰ সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি আজি একক সংলাপ প্ৰতিযোগিতাখনিত মই দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলী পতন নাথভাগীৰ গান্ধাৰী আৰু সাবিত্ৰী সত্যবান নাথভাগীৰ সাবিত্ৰীৰ চৰিত্ৰটিৰ সংলাপ নিক্ষেপণ কৰিবলৈ লৈছোঁ। সত্যবান সত্যবান হা কিমান সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে মোৰ। আজি খন্তে শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললোঁ মই সত্যবানৰ নাম। কিন্তু কিন্তু কোন সেই সত্যবান? কোনে দিব মোক সত্যবানৰ সত্য সমিধান? দেৱৰ্ষি 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 কি আচৰিত! দেৱৰ্ষি দেখোন ইয়াত নাই। দেৱৰ্ষি দেৱৰ্ষি বুজিলোঁ, তেওঁ মাথো মোক চালনাহে কৰিলে। সেই প্ৰভু দয়াময়, যদি সঁচাকৈয়ে সত্যবান নামৰ কোনো পুৰুষ আছে এই সংসাৰত, কৃপা কৰি আনি দিয়া তেওঁক মোৰ কাষলৈ। এই মোৰ অনুৰোধ তোমাৰ চৰণত। মোৰ দেখোন ইয়াত থকা বহু পৰেই হ'ল। পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। যাওঁ, মোৰ এই আনন্দ বেলা পিতৃৰ মনত মনো কষ্ট দি নচপাওঁ মই নিজৰ বিপদ। কৃষ্ণ আৰ্যপুত্ৰ দুখাখনে কেক স্পৰ্শ কৰোঁতে সতীৰ বাক শক্তি কিয় লোপ পালে আপোনাৰ? ৰাজসভাৰ মাজত বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদীৰ মৌন হৈ থাকিল কিয় আপুনি পুতলা সত্ৰী? ইতিহাসে দুখাখনক দুখিব যিমান, আপোনাকো তদ্ৰূপ দুখিব সিমান। সেয়েহে আজি মই কৰিছোঁ সংকল্প, নিতান্তই নহ'লে প্ৰয়োজন মৌন হৈ থাকিব এই গান্ধাৰ নন্দিনী। আৰু শুনক মহাৰাজ, আপোনাকো সকীয়াই দিছোঁ, ভৱিষ্যতে কোনো তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ, নকৰিব। আপুনিতো ৰজা, অন্ধ হ'লেও ৰাজদণ্ড আপোনাৰ হাতত। তেনেস্থলত দুখাখনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি? কিয় নিদিলে? ময়োতো মাতৃ সন্তানক ময়ো ভাল পাওঁ কৃত্ৰিমভাৱে। কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। এজনী অসহায় অবলা নাৰী বস্ত্ৰ হৰণ কৰি দুখাখনে অপমানিত কৰিলে মোক চিৰকাললৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই কৰিব এই ঘৃণিত
নীৰৱে নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ সেই অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰী কিয় মহাৰাজ কিয় ধন্যবাদ